শ্রীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু আমাৰ পৰমগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ বাৰ্ষিক অধিৱেশনৰ আজি হৈছে ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰাৰ সেই পবিত্ৰ ক্ষণ আৰু আজিয়ে ভাগৱত ভ্ৰমণৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু খুব ধুনীয়াকৈ চাওক সেৱা বাহিনীৰ সদস্যসকলে মানৱ শৃংখলা এইদৰে বজাই ৰাখিছে পিছফালেও চাব সকলোৱে চাওক হাতে হাত ধৰি খুব সুন্দৰকৈ মানৱ শৃংখল বজাই ৰাখিছে আপোনালোকে যোনফালে চাই চাৰিওফালে কেৱল দেখিব লোকে লোকাৰণ্য হৈ পৰিছে আৰু এই গুণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠ ধামলৈ আচলতে ৰূপায়িত হৈ পৰিছে চাৰিওফালে চাওক এয়া হৈছে ধৰ্মধ্বজা বেদী আৰু ইয়াতে পতাকা উত্তোলন হৈছে বৰ্তমান চলি আছে ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা এই সকলো দৃশ্য আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া চাওক বৰ্তমান এয়া দেখিছে ভাগৱত ভ্ৰমণৰ যি গাড়ী সেই গাড়ী বৰ্তমান আহি আছে আৰু চাওক ইতিমধ্যে সমস্ত ভকতে এই কৃষ্ণ নামৰ আচলতে মুখৰিত হৈ আছে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে এই গুণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ চাওক খুব সুন্দৰ এয়া হৈছে ভাগৱত ভ্ৰমণৰ গাড়ী ইতিমধ্যে আহি আছে এয়া যি দেখিছে আপোনালোকে ঠেঙাল কছালীসকলৰ আচলতে সাংস্কৃতিক দল এয়া চাওক খুব ধুনীয়া পৰিৱেশ চাওক বিভিন্ন জাতি জনজাতি আচলতে একত্ৰিত হৈ পেলাই এনেধৰণে শোভাযাত্ৰা কৰা হয় ভাগৱত শোভাযাত্ৰা কৰা হয় আৰু বিভিন্ন জাতি জনজাতিৰ যি ঐক্য মানে একতাৰ যি বান্ধোন সেই বান্ধোনটো আচলতে ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ভাগৱত শোভাযাত্ৰাত আচলতে দেখিবলৈ পোৱা যায় আৰু এয়া চাওক বিভিন্ন জাতি জনজাতিৰ ইয়াত আচলতে লোক আহিছে আৰু তেওঁলোকৰ যি সংস্কৃতি সেই সংস্কৃতি খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে এয়া চাওক বিভিন্ন জাতি জনজাতি আচলতে ইয়াতে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে বিভিন্ন জাতি আৰু জনজাতিৰ আচলতে সমাহাৰে এই ভাগৱত যাত্ৰা চলি আছে আৰু আমাৰ মাজত আছে আৰু এটা খুব ধুনীয়া এটা জনজাতি সেইটো হৈছে চব নাগালেণ্ডৰ আও জাতি খুব ধুনীয়া তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰি আছে চব বিহু যিহেতু অসমীয়াৰ প্ৰাণস্বৰূপ সেইটো সেইবাবে বিহু নহ'লে জানো হ'ব আৰু সেইবাবে চাওক বিহু আৰু ইতিমধ্যে আপোনালোকে বিচাৰিছোঁ এয়া চাওক গাড়ীত খুব ধুনীয়াকৈ ৰাম লক্ষ্মণ আৰু সীতা এইফালে চাওক ৰাম লক্ষ্মণ সীতা এইফালে হৈছে হনুমান আৰু এইবাৰ মই আপোনালোকক দেখাম অসমৰ এটা সম্পদ আমাৰ অসমৰ সম্পদ এশিঙীয়া গড় আৰু এই এশিঙীয়া গড়ক আচলতে এই শোভাযাত্ৰাত খুব সুন্দৰকৈ উপস্থাপন কৰিছে সেই বস্তুটো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ চাওক এয়া হৈছে এশিঙীয়া গড় আৰু খুব সুন্দৰকৈ আচলতে ইয়াত উপস্থাপন কৰিছে আৰু ইয়াৰ যিটো মাথা এইটো এই মাথাটো হিলে না ধুনীয়াকৈ অকণমান হিলাই দিয়কচোন এই চাওক একদম মানে ইমান ধুনীয়া দেখে মানে একদম যেন অৰিজিনেল নিচিনাকৈ চাওক কি ধুনীয়াকৈ মুভমেণ্ট কৰে আচলতে চাওক এই গৰুড় পক্ষী খুব ধুনীয়াকৈ আচলতে এই বাহন ভাগৰ প্ৰথমতে এটা মূৰ্তি লগোৱা হৈছে আৰু এয়া নামঘৰ প্ৰতিষ্ঠা খুব সুন্দৰকৈ কৰি লৈছে আৰু ইয়াতে আমাৰ বাপ সমস্তই ভাগৱত পাঠো কৰি আছে আৰু খুব সুন্দৰ আৰু তাৰ পাছতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক ইয়াতে হৈছে মৎস্যৰ আকাৰে এখন বাহন ইয়াতে তৈয়াৰ কৰা হৈছে আৰু তাৰ পাছতে আপোনালোকে বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰাৰ দল দেখি পাব এয়া হৈছে মায়ামৰা গায়ন বায়নৰ দল আৰু ইয়াৰ পাছতে দেখি পাব আপোনালোকে চাওক খুব সুন্দৰ দুটা হাতী এখন ৰথৰ দৰে আকৃতিৰ খুব ধুনীয়া এখন বাহন ইয়াতে প্ৰস্তুত কৰিছে আৰু ইয়াতে আপোনালোকে মুখা শিল্পৰো আচলতে ইয়াতে দেখুৱাইছে আৰু লগতে ইয়াতে মৎস্য আছে তাৰপিছতে ময়ূৰ চৰাই আছে খুব ধুনীয়া সংসাৰ সমুদ্ৰ